লগনুকলি গ'ল তেওঁ যে নহ'ল কোৱা। সাংস্কৃতিক সূৰ্য, অসমৰ মাটি, অসমৰ পানী, অসমৰ বায়ু, অসমৰ ফল। নাজানে কোনে ক'ব পাৰে আমি অসমীয়া নহ'লো বুলি? এই অমৰ গীতৰ স্ৰষ্টা, অসমৰ কলা সংস্কৃতিৰ পূজাৰী, জনতাৰ শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমীয়া জাতিৰ গৌৰৱ। তেওঁ কেৱল এজন শিল্পী নাছিল, তেওঁ আছিল এজন বিপ্লৱী, এজন দাৰ্শনিক, এজন মানৱতাবাদী। প্ৰতি বছৰে 20 জুন তাৰিখটো আমি ৰাভা দিৱস হিচাপে পালন কৰোঁ, কাৰণ 1969 চনৰ এই দিনটোতেই তেখেতে ইহলীলা সম্বৰণ কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে ঢাকা চহৰত। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃ আছিল গেথীবাই। তেওঁৰ পিতৃ ব্ৰিটিছ চৰকাৰৰ অধীনত পুলিচ বিষয়া আছিল। সৰুৰে পৰাই বিষ্ণুপ্ৰসাদ আছিল অতি মেধাৱী আৰু কলাপ্ৰেমী। তেওঁ শৈশৱ কটাইছিল তেজপুৰত। তেজপুৰৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সাংস্কৃতিক পৰিৱেশে তেওঁৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল। তেজপুৰৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কলিকতাৰ ৰিপন কলেজ আৰু পিছত স্কটিছ চাৰ্চ কলেজত অধ্যয়ন কৰে। কলিকতাত থাকোঁতে তেওঁ কাজী নজৰুল ইছলামৰ সংস্পৰ্শলৈ আহে আৰু বিপ্লৱী চিন্তাধাৰাৰে অনুপ্ৰাণিত হয়। তেওঁ চিত্ৰকলাৰ শিক্ষাও গ্ৰহণ কৰিছিল। বহুমুখী প্ৰতিভাৰ ৰাভাদেৱক কলাগুৰু উপাধি দিয়া হৈছিল, কাৰণ তেওঁ আছিল বহুমুখী। গীতিকাৰ আৰু সুৰকাৰ হিচাপে তেওঁ 250টা গীত ৰচনা কৰিছিল। পৰজনমৰ, সুৱদী সপোন, তোমাৰে মোৰে দেখা নাই, বিলতে হালিছে, হাতীপতি তৰা আদি গীত আজিও মানুহৰ মুখে মুখে। তেওঁ অসমৰ জনজাতিৰ নৃত্য যেনে ৰাভা, বড়ো, মিচিং, তিৱা নৃত্যক মঞ্চলৈ আনিছিল। তেওঁ আছিলে নৃত্য বিশাৰদ। চিত্ৰশিল্পী হিচাপে তেওঁ আছিল এজন সুদক্ষ চিত্ৰশিল্পী, নাট্যকাৰ আৰু অভিনেতা। বোলছবি অভিনয় কৰিছিল আৰু বহুতো নাটক তেওঁ লিখিছিল। তেওঁ সোণপাহি, মিচিং কনেং আদি গ্ৰন্থ ৰচনা কৰিছিল। বিপ্লৱী জীৱন আৰু ৰাজনৈতিক হিচাপে বিষ্ণুপ্ৰসাদ ৰাভা কেৱল নাছিল, তেওঁ আছিল জনতাৰ নেতা। বিষ্ণুপ্ৰসাদ ৰাভা কেৱল শিল্পী নাছিল, তেওঁ আছিল এজন জনতাৰ নেতা। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। পিছলৈ তেওঁ কৃষক শ্ৰমিকৰ অধিকাৰৰ বাবে যুঁজিছিল, ভাৰতীয় কমিউনিষ্ট পাৰ্টিক যোগদান কৰিছিল আৰু জনতাৰ হকে মাত মতাৰ বাবে তেওঁ বহুবাৰ জেললৈ গৈছিল। তেওঁ বিশ্বাস কৰিছিল শিল্পই শিল্পৰ বাবে নহয়, জনতাৰ বাবে হ'ব লাগে। ৰাভাদেৱে অসমৰ জনজাতিৰ সংস্কৃতিৰ মূল সুঁতিৰ লগত একাকাৰ কৰি দিছিল। তেওঁ প্ৰমাণ কৰি দিছিল বড়ো, ৰাভা, মিচিং, তিৱা সকলোৰে সংস্কৃতি লগ লাগি অসমীয়া সংস্কৃতি। তেওঁ গীত মাতত অসমৰ পাহাৰ, ভৈয়াম, নদী, জান, মানুহৰ দুখ বেদনা সকলো ফুটি উঠিছিল। সেইবাবে তেওঁক জনতাৰ শিল্পী বুলিও কোৱা হয়। 1969 চনৰ 20 জুন তাৰিখে তেজপুৰত এই মহান শিল্পীগৰাকীৰ দেহাৱসান হয়। তেওঁ মৰা নাই, তেওঁ জীয়াই আছে প্ৰতিটো ৰাভা সংগীতত, প্ৰতিটো অসমীয়াৰ হৃদয়ত। তেওঁৰ মৃত্যুৰ দিনটোতেই আমি ৰাভা দিৱস হিচাপে পালন কৰোঁ। এই দিনটোত অসমৰ চৌদিশে তেওঁৰ গীত, নৃত্য, নাটক পৰিৱেশ কৰাই নহয়, তেওঁৰ আদৰ্শক স্মৰণ কৰা হয়। ৰাভাদেৱৰ ব্যক্তিগত কিছুমান জীৱনী। তেওঁ এগৰাকী মহিলাক বহুত ভাল পাইছিল। তেওঁৰ নাম আছিলে প্ৰিয়লতা দত্ত। গভীৰভাৱে তেওঁ ভাল পাইছিলে। প্ৰিয়লতা আছিল তেজপুৰৰ এগৰাকী শিক্ষিতা সুন্দৰী যুৱতী। দুয়োৰে মাজত প্ৰেম আছিল, কিন্তু সেই সময়ত সামাজিক পৰিস্থিতি আৰু ৰাভাৰ বিপ্লৱী জীৱনৰ বাবে তেওঁলোকৰ মিলন নহ'ল। দুখৰ কথা যে প্ৰিয়লতাৰ অকাল মৃত্যু হয়
আৰু এই ঘটনাই ৰাভাৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল। তেওঁ বহু গীতত এই বিৰহৰ বেদনা ফুটি উঠিছে। পৰজনমৰ শুভ লগনত এই গীতটো তেওঁ প্ৰিয়লতিক উচৰ্গা কৰিছিল বুলি বহুতে কয়। ৰাভাদেৱৰ পত্নীৰ নাম আছিল মোহিনী দেৱী। পিছলৈ বিষ্ণুপ্ৰসাদ ৰাভাই মোহিনী দেৱীৰ লগত বিবাহ পাশত আবদ্ধ হয়। ৰাভাদেৱৰ অনিশ্চিত বিপ্লৱী জীৱনত তেওঁ সদায় লগ দিছিল। জেল, আৰ্থিক কষ্ট, সমাজৰ চাপ সকলোতে তেওঁ ৰাভাৰ কাষত থিয় দিছিল। তেওঁলোকৰ এটি সন্তানো আছিল, পুত্ৰ সন্তান। নাম আছিলে হেমন্ত কুমাৰ ৰাভা। কিন্তু অতি দুখৰ বিষয় যে হেমন্ত কুমাৰ ৰাভা সৰুতেই ঢুকায়। সন্তানৰ মৃত্যুত ৰাভা দাম্পতীত ভাঙি পৰিছিল। তাৰপিছত আৰু তেওঁলোকৰ আৰু কোনো সন্তান হোৱা নাছিল। অসমৰ প্ৰথম চলচ্চিত্ৰ সিৰাজৰ সংগীত পৰিচালক আছিল তেওঁ। এৰাবতৰ সুৰ, প্ৰতিধ্বনিৰ দৰে ছবিত তেওঁৰ অৱদান অমৰ। আজি 20 জুন ৰাভা দিৱস। আহক আমি কলাগুৰুৰ আদৰ্শৰে এখন শোষণমুক্ত সুন্দৰ অসম গঢ়াৰ শপত লওঁ।